এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ছেকেণ্ড এলটমেণ্ট লেটাৰ ওলাইছে আৰু ছেকেণ্ড এলটমেণ্ট লেটাৰৰ এডমিশ্যন প্ৰচেছটো চলি আছে আৰু কেণ্ডিডেটসকলে কোনোবা যদি দূৰত ছিট পাইছে তেনেহ'লে ওচৰৰ ITIত গৈ এডমিশ্যনটো ল'ব পাৰিব। কিন্তু এডমিশ্যনটো সেই দূৰত য'ত পাইছে সেইখন ITIতে আপোনালোকৰ ক্লাছ পাতি হ'ব। মানে বহুত দূৰ যাব লাগে কাৰণে এডমিশ্যনবিলাক ওচৰৰ ITIৰ ল'ব দিছে। কিন্তু এইটো নহয় যে আপোনালোকে ওচৰৰ ITI এখনতে ITI কৰিব পাৰিব, সেইটো নহয়। জাষ্ট এডমিশ্যনটো ল'ব কৈছে। বহুত দূৰত যোৱা দিগদাৰ হয় কাৰণ সময় কম থাকে, 3 দিন সময় দিয়ে যিহেতু এডমিশ্যনৰ কাৰণে। এতিয়া মোক বহুতেই সুধি আছে যে ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে ছেম ট্ৰেড আহিছে বহুতৰে। যিহেতু বহুতৰে ছেম ট্ৰেড আহিছে, মানে আগতে ধৰি লওক কোনোবাই ইলেক্ট্ৰিচিয়ানত পাইছিল, এতিয়াও ইলেক্ট্ৰিচিয়ানত আহিছে আনফ্ৰিজ কৰাৰ পিছতো। মানে বহুতে এডমিশ্যন লৈ কিনে আনফ্ৰিজ কৰি আহিছে সেইকাৰণে, আৰু কিছুমানৰ বাৰু বেলেগ ট্ৰেডো আহিছে। কিন্তু এটা কথা মন কৰিবা, যিটো আনফ্ৰিজ ছিষ্টেম আছে সেইটো আপোনালোকে দুবাৰে কৰিব পাৰিব। এইবাৰো যদি মনে মিলা ট্ৰেডটো পোৱা নাই তেনেহ'লে এইবাৰো কৰিব পাৰিব। তাৰে কিন্তু নেক্সট টাইম এজন কেণ্ডিডেটছে দুবাৰৰ ওপৰত আনফ্ৰিজ কৰিব নোৱাৰে এজন কেণ্ডিডেটছে। এতিয়া থাৰ্ড কাউন্সিলিঙত যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে ছিট পায়, তেওঁৰ যদি মন নাযায় তেনেহ'লে তেওঁ কৰিব পাৰিব। কিন্তু এজন কেণ্ডিডেটছে তাৰমানে দুবাৰৰ ওপৰত কৰিব নোৱাৰে। এতিয়া কোনোবাই ফাৰ্ষ্ট কাউন্সিলিঙতো নল'লে, ছেকেণ্ড এলটমেণ্ট লেটাৰ ওলাওঁতেও এডমিশ্যন যদি নলয় তেনেহ'লে থাৰ্ড কাউন্সিলিঙৰ পিছত আৰু নাপাব আৰু থাৰ্ড কাউন্সিলিঙত যিটো ট্ৰেড ছিট পায় সেইটোতে ল'ব। আৰু থাৰ্ড কাউন্সিলিঙত আপোনালোকে মনে নিবিচাৰা ট্ৰেডবিলাক ছিলেক্ট নকৰিবা। যিটো মন যায় সেইটোৱে ছিলেক্ট কৰিবা, সেইটোতে কৰিবা, সেইটো কথা। কাৰণ থাৰ্ড কাউন্সিলিঙৰ এডমিশ্যনৰ পিছত আৰু দুটা বাকী থাকিব, 4th আৰু 5th। তাৰপিছত লগভগ প্ৰায় গভৰ্ণমেণ্ট ITIবিলাকত ছিটটো ফিল আপ হৈ যায়, গভৰ্ণমেণ্ট ITIত ছিট ফিল আপ হৈ যায়। এই প্ৰাইভেট ITIবিলাক বাকী থাকে আৰু IMC আণ্ডাৰত 2-এটা ছিট খালী থাকে সেইকাৰণে। গতিকে কিছুমান ইম্পৰ্টেণ্ট কথা আপোনালোকে মনত ৰাখিব লাগে। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিসকলে তাৰমানে এডমিশ্যন ল'ব, এডমিশ্যন লওঁতে যদি মনে মিলা ট্ৰেডটো পাই গৈছে তেনেহ'লে ডাইৰেক্ট ফ্ৰিজ কৰি আহিব। তাৰপিছত আৰু এডমিশ্যন ক্লাছ পাতিবোৰ কৰিব যাব পাৰিব। গতিকে এইবাৰ থাৰ্ড কাউন্সিলিঙত যেতিয়া কাউন্সিলিং কৰিব তেতিয়া গভৰ্ণমেণ্ট, IMC, প্ৰাইভেট এই তিনিটা বস্তু চাই ল'ব। এই তিনিটা বস্তু চাই কিনেহে এপ্লাই কৰিব। যদি আপোনালোকৰ 65ৰ ওপৰত পাৰ্চেণ্টেজ আছে তেনেহ'লে গভৰ্ণমেণ্ট ITI ছিলেক্ট কৰিব, আৰু যদি 60ৰ পৰা 65 মানৰ ভিতৰত আছে তেনেহ'লে IMC 2-এটা ট্ৰেড দি দিব পাৰে IMC আণ্ডাৰত। 55ৰো যদি তলত আছে তেনেহ'লে তেওঁ ডাইৰেক্ট প্ৰাইভেট ITI ছিলেক্ট কৰাই ভাল হ'ব। 55ৰ তলত থাকিলে ITI গভৰ্ণমেণ্ট ITIত ভাল ট্ৰেড এটাত ছিট নাপায়, এইটো খাটাং। গতিকে এইখিনি কথা মন ৰাখিবা। এতিয়া সকলোৱে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। কিবা ইম্পৰ্টেণ্ট আপডেট থাকিলে মোক TRIIDIP3DIP বুলি আছে ইনষ্টা ID, তাত কণ্টেক্ট কৰিলে হ'ল। গতিকে ধন্যবাদ সকলোকে, থেংক ইউ।